মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অষ্টম অধ্যায় চতুৰ্ভুজৰ ওপৰত কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহা, এই অধ্যায়টোত তোমালোকে জানিবলগীয়া কিছুমান কথা আৰম্ভণিতে দিয়া আছে। সেই কথাবিলাক আমি চাই লওঁ। প্ৰথম প্ৰশ্নটো হ'ল যে চতুৰ্ভুজ কি? তো চতুৰ্ভুজ তোমালোকে আগতে আঁকিছা, কিন্তু তোমালোকক যদি সোধে চতুৰ্ভুজ কি, তেতিয়াহ'লে তোমালোকে কেনেকৈ লিখিব লাগিব? চাৰিডাল বাহুৰ বন্ধ চিত্ৰ এটাক আমি কি ক'ব পাৰোঁ? চতুৰ্ভুজ বুলি ক'ব পাৰোঁ। চাৰিডাল বাহুৰে আগুৰা বন্ধ চিত্ৰ এটাক আমি কি বুলি ক'ব পাৰোঁ? চতুৰ্ভুজ বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকে এইটো পেজলৈ মন কৰা। এই পেজটো তোমালোকৰ পাঠ্যপুথিৰ পৰাই লোৱা হৈছে। তাত এনেকুৱা বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজৰ চিত্ৰ দিয়া হৈছে। এতিয়া ৰোমান 1 যোনটো চিত্ৰ দিয়া আছে, এটা চতুৰ্ভুজ দেখিছা ইয়াতে, ABCD। এইটো মন কৰা আৰু মনতে ভাবিবলৈ চেষ্টা কৰা যে ইয়াৰ কিবা স্পেচিয়েলিটি, বিশেষ গুণ আছে নেকি? চতুৰ্ভুজটো হয়ে, কিয় হয়? চাৰিডাল বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ, গতিকে ABCD এটা চতুৰ্ভুজ হয়। কিন্তু ইয়াৰ কিবা বিশেষ আৰু কিবা বিশেষ গুণ আছে নেকি? বিশেষ কিবা ধৰ্ম আছে নেকি? ঠিক আছে, এতিয়া আমি এই বিশেষ ধৰ্মটো কি সেইটো জানিবলৈ যত্ন কৰোঁ। তোমালোকে এই এইটোৰ যদি AB বাহু আৰু CD বাহুলৈ যদি লক্ষ্য কৰা, তেতিয়া চোৱা এই দুডাল সমান্তৰালভাৱে আছে। সমান্তৰাল নিশ্চয় গম পোৱা, দুডাল বাহু কেতিয়া সমান্তৰাল, পৰস্পৰ সমান্তৰালভাৱে আমি থকা বুলি ক'ম? যদি সেই দুডাল আমি এনেকে যদি বঢ়াই দিওঁ অসীমলৈ, সিহঁতে যদি কেতিয়াও কটাকটি নকৰে, যিমান দূৰে বঢ়াই নিদিয়াকো কটাকটি যদি নকৰে, তেতিয়া সেই দুডালক আমি সমান্তৰাল বুলি ক'ম। এতিয়া এইটো ক্ষেত্ৰত আমাৰ যোনটো 1 নম্বৰ চিত্ৰটোত AB আৰু CD বাহু দুডাল পৰস্পৰ সমান্তৰাল। কিন্তু তোমালোকৰ AD আৰু BCৰ কথা কি ক'বা কোৱা? AD আৰু BCৰ কথা কেনেকৈ ভাবিবা? এইটো যদি আমি বঢ়াই দিওঁ অলপমান, আৰু এই BCটোও যদি ইপিনে বঢ়াই দিওঁ, এইখিনিত গৈ পিনে ইহঁতে কি হৈ গ'ল? কাটাকাটি কৰিলে, হয়নে? গতিকে AD আৰু BC বাহু সমান্তৰাল হ'ব নোৱাৰে, কাৰণ সিহঁতক যদি আমি বঢ়াই দিওঁ, অলপ দূৰ গৈয়ে সিহঁতে কটাকটি কৰে, হয়নে? যদিও বৰ্তমান আমি কটাকটি কৰা দেখা নাই, বঢ়াই দিয়াৰ আগতে, বঢ়াই নিদিয়াকৈ AD আৰু BCয়ে কটাকটি কৰা নাই, কিন্তু বঢ়াই দিলেতো সিহঁতে কটাকটি কৰে। গতিকে এই দুডাল বাহু সমান্তৰাল হ'ব নোৱাৰে, কিন্তু আমাৰ এই দুডাল বাহু সমান্তৰাল, AB আৰু CD পৰস্পৰ সমান্তৰাল। গতিকে এই চতুৰ্ভুজটোত আমি কি দেখা পালোঁ? এজৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল। তেতিয়াহ'লে এনেকুৱা চতুৰ্ভুজক এটা আমি বিশেষ নাম দিম, আৰু সেই নামটো হ'ল কি? ট্ৰেপিজিয়াম। হৈছে ক্লিয়াৰ? যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল, সেই চতুৰ্ভুজটোক বা সেই চতুৰ্ভুজবিলাকক কি বুলি কোৱা হয়? ট্ৰেপিজিয়াম বুলি কোৱা হয়। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া তুমি লক্ষ্য কৰা 2, 3, 4, 5। 2টো চোৱা, 2 নম্বৰ চিত্ৰ চোৱা, 3 নম্বৰ চিত্ৰ চোৱা, 4 নম্বৰ চিত্ৰ চোৱা, আৰু 5 নম্বৰ চিত্ৰ চোৱা।
এই চিত্ৰকেইটা যদি তোমালোকে ভালকৈ মন কৰা তেতিয়া দেখিবা যে এই চতুৰ্ভুজ কেইটাৰ বিপৰীত বাহুবিলাক পৰস্পৰ সমান্তৰাল। এই চতুৰ্ভুজ কেইটাৰ বিপৰীত বাহুবিলাক কি হ'ব? পৰস্পৰ সমান্তৰাল। গতিকে এনেকুৱা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰ কি সমান্তৰাল হয় তাক আমি এটা নাম দিছো, সেইটো হৈছে সামান্তৰিক। গতিকে সামান্তৰিক হ'ব লাগিলে কি হ'ব লাগিব? তাৰ বিপৰীত বাহুবিলাক কেনেকুৱা হ'ব লাগিব? সমান্তৰাল হ'ব লাগিব। বুজি পাইছানে? গতিকে আমাৰ ইয়াতে এই 2, 3, 4, 5 গোটেইকেইটা কি হ'ব? সামান্তৰিক হ'ব। কিন্তু তোমালোকে যদি ভালকৈ চোৱা গোটেইকেইটা চিত্ৰ কিন্তু একে ধৰণৰ নহয়, হয়নে? ইহঁতৰ মাজত ডেফিনেটলি কি আছে? কিছু কিছু পাৰ্থক্য আছে। কিন্তু এই যে বিপৰীত বাহুবিলাক সমান্তৰাল, সেই ধৰ্মটো 2 নম্বৰ চিত্ৰটো পাবা, 3 নম্বৰ চিত্ৰটো পাবা, 4 নম্বৰ চিত্ৰটো পাবা, 5 নম্বৰ চিত্ৰটো পাবা। তাৰ মানে আমি কি ক'ব পাৰো যে 2 নম্বৰ চিত্ৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ চিত্ৰৰ আটাইকেইটাই কি হ'ব? কিহৰ চিত্ৰ হ'ব? সামান্তৰিকৰ চিত্ৰ হ'ব। বুজি পালা? 2, 3, 4, 5 আটাইকেইটাই কি? সামান্তৰিক। হয়নে? এতিয়া সামান্তৰিকটো হ'লে এটা সামান্তৰিক হোৱাৰ উপৰিও চতুৰ্ভুজ এটাৰ আৰু কিছুমান বিশেষ গুণ থাকিব পাৰে, বিশেষ ধৰ্ম থাকিব পাৰে, আৰু তাৰ ওপৰত ভিত্তি কৰি সেইবিলাকক আমি সামান্তৰিক বুলি নকয়, সেই সামান্তৰিকবিলাকৰ আমি বিশেষ এটা নাম দিম। এতিয়া চোৱা এই নামবিলাক কি হ'ব পাৰে। এতিয়া তোমালোকে আহা 3 নম্বৰ চিত্ৰটো লৈ চোৱা। 3 নম্বৰ চিত্ৰটোলৈ ইয়াতে তোমাৰ কি আছে? বিপৰীত বাহুবিলাক সমান্তৰাল। বিপৰীত বাহু তুমি যদি চোৱা MN সমান্তৰাল RS আৰু কি MS সমান্তৰাল NR। এই বিপৰীত বাহুবিলাক সমান্তৰাল। গতিকে 3 নম্বৰ চিত্ৰটো আমাৰ কি হয়? এটা সামান্তৰিক হয়। কিন্তু তাৰ বাহিৰেও ইয়াৰ এই কোণটো 90 ডিগ্ৰী। হয়নে? গতিকে ইয়াৰ ধৰ্ম আমি কি বুলি ক'ব পাৰো? 3 নম্বৰ চিত্ৰটো ই এটা সামান্তৰিক, লগতে ইয়াৰ এটা কোণ কিমান ডিগ্ৰী? 90 ডিগ্ৰী বা সমকোণ। গতিকে এনেকুৱা চতুৰ্ভুজবিলাকক আমি কি বুলি ক'ম? আয়ত বুলি ক'ম। থাকিব মনত? যদি এটা সামান্তৰিকৰ এটা কোণ সমকোণ হয় তেতিয়াহ'লে সেই সামান্তৰিকটোক আমি কি নাম দিম? আয়ত নাম দিম। বুজি পালা? 3 নম্বৰ চিত্ৰটো সামান্তৰিক হয়, কিন্তু এটা বিশেষ সামান্তৰিক যাৰ এটা কোণ 90 ডিগ্ৰী। গতিকে ই এটা আয়ত। কিন্তু পিছত তোমালোকে ভালকে গম পাবা যে এটা কোণ 90 ডিগ্ৰী হোৱা মানে ইয়াৰ বাকী কোণবিলাকো এইবিলাকো তোমালোকৰ 90 ডিগ্ৰীয়ে হৈ যাব। কিন্তু তোমালোকে এটা সামান্তৰিকক যদি আয়ত দেখুৱাব লাগে তেতিয়াহ'লে সামান্তৰিকটোৰ যিকোনো এটা কোণ 90 ডিগ্ৰী বুলি দেখুৱালে সেইখিনিয়ে যথেষ্ট হয় সেই সামান্তৰিকটোক এটা আয়ত বুলি প্ৰতিপন্ন কৰিবলৈ। ঠিক আছে। এতিয়া আমি আহিছো 4 নম্বৰ চিত্ৰটোলৈ। 4 নম্বৰ চিত্ৰটো যদি তোমালোকে ভালকৈ মন কৰা, 4 নম্বৰ চিত্ৰটোও তোমালোকৰ ৰোমান 4 যোনটো সেইটোও এটা তোমালোকৰ সামান্তৰিক হয়। এই কথাটো মই আগতে তোমালোকক ক'লো।
কিন্তু তাৰ বাহিৰেও আৰু কিবা বেলেগ তোমালোকে বিচাৰি পোৱা নেকি? খুব ভালদৰে চাবলৈ চেষ্টা কৰা। গতিকে বেলেগ কিবা বিচাৰি পোৱাৰ কথা যদি কওঁ, তেতিয়াহ'লে তোমালোকে কি বেলেগ বিচাৰি পালা? ইয়াৰ প্ৰত্যেকডাল বাহুৱে সমান দেখা পালা। বুজি পাইছানে? ডি, ই, এফ, এফ, জি আৰু ডি, জি জোখ সমান। গতিকে আমি 4 নম্বৰ চিত্ৰত এটা সামান্তৰিক পাইছোঁ, যাৰ সকলোবোৰ বাহু কি সমান হয়। গতিকে এই সামান্তৰিকটোক অকল সামান্তৰিক বুলি নকৈ পিনে ইয়াক আমি এটা বিশেষ নাম দিম, আৰু সেই নামটো হৈছে কি? ৰম্বাস। গতিকে যি সামান্তৰিকৰ সকলোবোৰ বাহু সমান, তাক কি বুলি কোৱা হয়? ৰম্বাস বুলি কোৱা হয়। ঠিক আছে? ৰম্বাস বুজি পালা। তাৰপিছত এই 4 নম্বৰ চিত্ৰটোৰ কাষতে থকা 5 নম্বৰ চিত্ৰটো চোৱা। 5 নম্বৰ চিত্ৰটো সামান্তৰিক বুলি মই আৰম্ভণিতে তোমালোকক ক'লো, হয়নে? কাৰণ ইয়াৰ বিপৰীত বাহুবিলাক সমান্তৰাল। গতিকে 5 নম্বৰ চিত্ৰটো সামান্তৰিক। লগতে এই 4 নম্বৰ চিত্ৰটোত তোমালোকে যেনেকে দেখিলা প্ৰত্যেকডাল বাহুৱে সমান, ঠিক একেদৰে 5 নম্বৰ চিত্ৰটোতো সকলোবোৰ বাহু সমান। কিন্তু তাৰ বাহিৰেও আমি এটা বস্তু দেখা পালো যে এই কোণবিলাক 90 ডিগ্ৰী। এই কোণবিলাক কিমান ডিগ্ৰী? 90 ডিগ্ৰী প্ৰত্যেকটো কোণে। হয়নে? গতিকে সকলোবোৰ বাহু সমান আৰু কোণবিলাক কিমান? 90 ডিগ্ৰী। গতিকে এই সামান্তৰিকটো আমি এটা বিশেষ নাম দিম, আৰু সেইটো হৈছে বৰ্গ। গতিকে এটা সামান্তৰিকৰ যদি বাহুবিলাক সমান আৰু কোণবিলাক সমকোণ হয়, তেতিয়াহ'লে সেই সামান্তৰিকটো কি হ'ব? এটা বৰ্গ হ'ব। তেতিয়াহ'লে বৰ্গ হৈ গ'ল। তেতিয়াহ'লে এইবাৰ আমি যাম 6 নম্বৰটোলৈ। 6 নম্বৰ চিত্ৰটোলৈ চোৱা। 6 নম্বৰ চিত্ৰটোত এ বি আৰু বি চি বাহুলৈ মন কৰা। দুটা দাগ দিয়া হৈছে। এইটো এনেকে দুটা দাগ দিছে। এই বাহু দুটা সমান। এই বাহু দুটা হৈছে সন্নিহিত বাহু। এই বাহু দুটা সমান। ঠিক একেদৰে এ ডি আৰু চি ডি এই বাহু দুটাও সমান। গতিকে ইয়াৰ ধৰ্মটো কি? সন্নিহিত বাহু দুযোৰহে সমান, হয়নে? এ ডি আৰু এ বি কিন্তু সমান নহয়। এ বি কাৰ সৈতে সমান? বি চিৰ সৈতে সমান। তে এ বি আৰু বি চি এযোৰ সন্নিহিত বাহু। ঠিক তেনেকৈ এ ডি আৰু চি ডি আন এযোৰ সন্নিহিত বাহু। গতিকে আমি এই চিত্ৰটোত কি পালো? দুযোৰ সন্নিহিত বাহু কি হয়? সমান হয়। পৰস্পৰ সমান। গতিকে এইটো এটা আমি বিশেষ ধৰ্ম পালো, আৰু এই ধৰ্মটো যি চতুৰ্ভুজৰ তাত থাকিব, সেই চতুৰ্ভুজটোক আমি এটা বিশেষ নাম দিম। সেইটো হৈছে কি? চিলা। চিলা। গতিকে ইংৰাজীত কি বুলি কোৱা হয়? কাইট। KITE। গতিকে এইটো হৈছে আমাৰ চিলা বা কাইট। এতিয়া মই যদি তোমালোকক সোধো যে এই চিলাখন বা এই চিলাটো বা এই কাইট, এইটো সামান্তৰিক হয় নে নহয়? এইটো সামান্তৰিক নহয়। বুজি পাইছানে? এইটো সামান্তৰিক নহয়। এই কাৰণে সামান্তৰিক নহয়, ইয়াৰ বিপৰীত বাহুবিলাক পৰস্পৰ কি নহয়? সমান্তৰাল নহয়। কিন্তু আমাৰ এইটো, 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 এই আটাইবিলাকে সামান্তৰিক, হয়নে? এইটোতো সামান্তৰিক হয়ে।
কিন্তু এইকেইটা কি হয় বিশেষ সামান্তৰিক হা এইটো এইটো কি হয় আয়ত এইটো কি হ'ল ৰম্বাস এইটো কি হ'ল বৰ্গ তাৰমানে আয়ত ৰম্বাস বৰ্গ সিহঁতে প্ৰথমতে কিন্তু নিজে একোটা সামান্তৰিক তাৰ পিছতহে আয়ত তাৰ পিছতহে ৰম্বাস তাৰ পিছতহে বৰ্গ তাৰমানে এইকেইটাক এইটোক আমি বিশেষ সামান্তৰিক বুলি ক'ব পাৰো যাৰ কাৰণে আমি সিহঁতক কিছুমান বিশেষ নাম দিছো কিন্তু আমাৰ এইটো আৰু এইটো কি নহয় সামান্তৰিক নহয় কাৰণ ইয়াৰ বিপৰীত বাহুবিলাক পৰস্পৰ সমান্তৰাল নহয় তেতিয়াহ'লে এইটো আমাৰ আছিল ট্ৰেপিজিয়াম কি আছিল মই আকৌ এবাৰ মনত পেলাই দিছো এজৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল এইটো ট্ৰেপিজিয়াম আৰু এইটো হৈছে আমাৰ চিলা দুজৰ সন্নিহিত বাহু পৰস্পৰ সমান চিলা গতিকে এই বস্তুখিনি তোমালোকে জানিব লাগিব তাৰপিছত তোমালোকৰ কিতাপত আৰু কিছুমান উপপাদ্য দিয়া আছে সেই কথাখিনি মই এবাৰ ওপৰে কৈ দিব বিচাৰিছো চোৱা সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এতিয়া চোৱা এ বি চি ডি চিত্ৰত এটা সামান্তৰিক ইয়াৰ কৰ্ণ হৈছে এ চি গতিকে এই চি কৰ্ণটোৱে ইয়াক দুটা ত্ৰিভুজত ভাগ কৰিছে ওপৰৰ পিনে এটা ত্ৰিভুজ তলৰ পিনে এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব তুমি যদি এটা এই এ চিত যদি ফাৰ্ষ্ট কাগজ এখনত যদি আঁকি লোৱা এ বি চি ডি চতুৰ্ভুজটো আৰু এ চিত যদি ফাৰ্ষ্ট কৰি দিয়া কাগজখন তেতিয়াহ'লে এ ডি চি ত্ৰিভুজটোৰ ওপৰত এ বি চি ত্ৰিভুজটো ধুনীয়াকৈ মিলি যাব আৰু গাণিতিকভাৱেও আমি কি প্ৰমাণ কৰিব পাৰো যে এই ত্ৰিভুজ দুটা সৰ্বসম কেনেকৈ প্ৰমাণ কৰিবা চোৱা মই পটাপট এবাৰ দেখাই দিবলৈ যত্ন কৰিছো যে এইটো কোণ আৰু এইটো কোণ সমান একান্তৰ কোণ তাৰপিছত এইডাল বাহু দুইটা ত্ৰিভুজতে আছে ঠিক তেনেকে এইটো কোণ আৰু এইটো কোণো সমান একান্তৰ কোণ গতিকে এছ এ এছ চৰ্ত মতে তোমাৰ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হৈ যাব ধুনীয়াকে তোমালোকৰ এই কথাখিনি কিতাপত দিয়া আছে মই এতিয়া পুৰা ডিটেইলছত শ্ল'লি কোৱা নাই অকণমান পটাপট ক'বলৈ এইখিনি যত্ন কৰিছোঁ গতিকে তোমালোকে এই কিতাপত এই পেজটো উলিয়াই লৈ কথাখিনি ভালকৈ পঢ়ি চাবা বিশেষ টান কথা নহয় কাৰণ এনেকুৱা কথা তোমালোকে আগতে পাইছাই গতিকে এইখিনি পঢ়ি চালে তোমালোকে ভালকৈ বুজি পাবা এটা সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান সামান্তৰিকৰ সেইটো এটা ধৰ্ম ইয়াৰ বিপৰীত বাহুবিলাক কি হয় সমান হয় এইটো এটা সামান্তৰিক এইটো সামান্তৰিক হ'লে ইয়াৰ তোমাৰ কি হ'ব এইডাল বাহু আৰু এইডাল বাহু সমান হ'ব এইডাল বাহুৰ বিপৰীতত এইডাল আছে এই দুডাল বাহুও সমান হ'ব গতিকে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয় তাৰপিছত আৰু যদি এটা চতুৰ্ভুজৰ বিপৰীত বাহু সমান তেন্তে ই এটা সামান্তৰিক তুমি যদি এটা চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান বুলি প্ৰমাণ কৰিব পাৰা তেতিয়াহ'লে সেই চতুৰ্ভুজটোক তুমি কি বুলি ক'ব পাৰিবা সামান্তৰিক বুলি ক'ব পাৰিবা এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান সামান্তৰিকৰ এইটো এটা ধৰ্ম যে ইয়াৰ বিপৰীত কোণবিলাক কি হয় সমান হয় অৰ্থাৎ মই কি ক'ব খুজিছো চোৱা ইয়াতে আমাৰ এই যে এংগল এটো কাৰ সৈতে সমান হ'ব এইপিনে চি কোণ আছে চি লেটাৰটো ভালকৈ দেখা নাই কিন্তু এইপিনে চি আছে এংগল এ আৰু চি সমান এংগল এ আৰু কাৰ সৈতে সমান এংগল চিৰ সৈতে সমান তেনেকে তোমাৰ এংগল বি টো কাৰ সৈতে সমান এংগল ডিৰ সৈতে সমান এংগল বি আৰ ইকুৱেল টু এংগল ডি তাৰমানে বিপৰীত কোণবিলাক পৰস্পৰ কি হ'ল সমান হ'ল কেতিয়া হ'ব যদি সামান্তৰিক হয় এইবিলাক সামান্তৰিকৰ ধৰ্ম
যদি এটা চতুৰ্ভুজৰ এজৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সামান্তৰিক বা তুমি উলটাকৈও ক'ব পাৰা তোমালোকে এটা চতুৰ্ভুজ পালা আৰু সেই চতুৰ্ভুজটোৰ দেখা পালা যে বিপৰীত কোণ কি হয় সমান দেখা পালা প্ৰতিজোৰ বিপৰীত কোণ সমান দেখা পালা গতিকে তোমালোকে সেই চতুৰ্ভুজটোক তেতিয়া কি নাম দিব পাৰিবা সামান্তৰিক বুলি ক'ব পাৰিবা তাৰপিছত চোৱা এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এতিয়া চোৱা এইটো এটা সামান্তৰিক ABCD চিত্ৰত এটা সামান্তৰিক ইয়াৰ কৰ্ণ হৈছে চিত্ৰটোলৈ মন কৰি থাকিবা AC আৰু BD AC আৰু BD কৰ্ণ দুডালে কোনটো বিন্দুত কটাকটি কৰিছে আমাৰ O বিন্দুত কটাকটি কৰিছে হয় না AC আৰু BD কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে এতিয়া তোমাক কি কৈছে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰ মানে আমাৰ কি হ'ব OA2 কাৰ সৈতে সমান হ'ব OCৰ সৈতে সমান হ'ব আৰু OB2 কাৰ সৈতে সমান হ'ব ODৰ সৈতে তাৰমানে আমি কি ক'ব পাৰো সমদ্বিখণ্ডিত হয় কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰপিছত নেক্সট চোৱা যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত বুলি দেখুৱাব পাৰা তেন্তে তুমি সেই চতুৰ্ভুজটোক কি বুলি ক'ব পাৰিবা সামান্তৰিক বুলি ক'ব পাৰিবা দেখুৱা যে আচ্ছা এইটো হৈ যাব এতিয়া এই কথাখিনি তোমালোকৰ চেপ্টাৰটোৰ শেষত সাৰাংশ বুলি দিয়া আছে সেই সাৰাংশত চোৱা কি দিয়া আছে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ সমষ্টি 360 ডিগ্ৰী গতিকে এটা চতুৰ্ভুজত কেইটা অন্তকোণ থাকে 4টা অন্তকোণ থাকে সেই 4টা অন্তকোণ যদি তুমি যোগ কৰি দিয়া সেইকেইটা সমষ্টি কিমান পাবা 360 ডিগ্ৰী পাবা তাৰপিছত 2 নম্বৰটো চোৱা সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এই কথাখিনি মই ক'লোৱে ইয়াত সামাৰিত দিয়া আকৌ দিয়া আছে সাৰাংশত দিয়া আছে 3 নম্বৰ চোৱা এটা সামান্তৰিকৰ ধৰ্মবিলাক কি হ'ব এটা সামান্তৰিকৰ 1 নম্বৰটো কি কৈছে এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক বিপৰীত বাহুবোৰ সমান এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান তাৰপিছত এটা সামান্তৰিকৰ কৰ্ণ দুডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় এইটো হৈছে সামান্তৰিকৰ ধৰ্ম তাৰপিছত তোমালোকক চতুৰ্ভুজ এটা সামান্তৰিক হ'ব লাগিলে কি হ'ব লাগিব এই কথাখিনিয়ে তোমালোকৰ থাকিব লাগিব বিপৰীত কোণবিলাক যদি সমান হয় বা বিপৰীত বাহুবিলাক যদি সমান হয় বা কৰ্ণ দুডাল যদি পৰস্পৰ সমদ্বিখণ্ডিত হয় বা এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল যদি হয় তেতিয়াহ'লে সেই চতুৰ্ভুজটোক তুমি কি বুলি ক'ব পাৰিবা সামান্তৰিক বুলি ক'ব পাৰিবা তাৰপিছত 5 নম্বৰটো চোৱা আয়তৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু ইহঁত সমান চোৱা এইটো মনত ৰাখিবা পাৰ্থক্যবিলাক আমি যদি এতিয়া সামান্তৰিকৰ কথা কওঁ তেতিয়াহ'লে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয় কিন্তু কৰ্ণ দুডাল সমান হ'ব লাগিব বুলি কোনো কথা নাই কিন্তু আমি যদি আয়তৰ কৰ্ণ দুডালৰ কথা কওঁ সামান্তৰিকৰ কৰ্ণ দুডাল যেনেকে সমদ্বিখণ্ডিত হৈছিল তেনেকে আয়তৰ কৰ্ণ দুডালো সমদ্বিখণ্ডিত হয় লগতে ইহঁত সমদৈৰ্ঘ্যৰ বুজি পাইছানে আয়তৰ কৰ্ণ দুডাল কি হয় সমদৈৰ্ঘ্যৰ তাৰপিছত চোৱা 6 নম্বৰটো চোৱা ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এতিয়া ৰম্বাসৰ কৰ্ণ দুডাল সামান্তৰিকৰ কৰ্ণ দুডাল কি হৈছিল সমদ্বিখণ্ডিত হৈছিল যিহেতু ৰম্বাসটো এটা সামান্তৰিক গতিকে ৰম্বাসৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হ'ব কিন্তু লগতে ৰম্বাসৰ আন কিছুমান বিশেষ ধৰ্মও থাকিব সেইটো কি কেনেকে সমদ্বিখণ্ডিত হ'ব লম্বভাৱে বুজি পাইছানে কেনেকে সমদ্বিখণ্ডিত হ'ব লম্বভাৱে সমদ্বিখণ্ডিত হ'ব মই অলপমান আঁকি দেখুৱাই দিব যত্ন কৰিছো এইটো যদি আমাৰ ৰম্বাস হয় A B C D
এইটো যদি O বিন্দু হয় তেতিয়াহ'লে এইবিলাক 90 ডিগ্ৰী হ'ব বুজি পাইছানে OA ইকুৱেল টু OC OB ইকুৱেল টু OD অৰ্থাৎ কৰ্ণদ্বিডাল সমদ্বিখণ্ডিত হ'ব লগতে আৰু কেনেকে সমদ্বিখণ্ডিত হ'ব লম্বভাৱে লম্বভাৱে সমদ্বিখণ্ডিত তাৰমানে এই কোণবিলাক 90 ডিগ্ৰী হ'ব আচ্ছা লম্বভাৱে সমদ্বিখণ্ডিত হয় তাৰপিছত বৰ্গৰ কৰ্ণ দুডাল কি হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় লগতে সমানো হয় দীৰ্ঘ সমান কিন্তু গতিকে অলপ অলপ পাৰ্থক্য আছে চাবা আয়তৰ কৰ্ণ দুডাল কি পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু ইয়াৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান ৰম্বাছৰ কৰ্ণ দুডাল কি কেনেকৈ সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় কিন্তু কৰ্ণ দুডাল সমদৈৰ্ঘ্যৰ নহয় বৰ্গৰ কৰ্ণ দুডাল কি সমদ্বিখণ্ডিত হয় কেনেকে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু কৰ্ণ দুডালৰ দৈৰ্ঘ্য কি হয় সমান হয় ঠিক আছে আৰু বাকি 8 9 10 যি ধৰ্ম দিয়া আছে সেইখিনি মই এতিয়াই নকওঁ এইখিনিৰ ওপৰত কিছুমান আমি অনুশীলনীত থকা আগতে জ্যামিতিক সমস্যাৰ সমাধান কৰি ল'ম তাৰ পিছত এই 8 9 10ৰ ধৰ্মকেইটা আমি পিছৰ এইটো চেপ্টাৰৰে পিছৰ অনুশীলনীৰ জ্যামিতিক সমস্যাবিলাকৰ সমাধান কৰাতে লাগিব এইখিনি কথা আমি পিছত আলোচনা কৰিম আজিয়ে একেলগে গোটেইখিনি কথা আমি আলোচনা নকৰো গতিকে মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো গতিকে তোমালোকে এই চেপ্টাৰটোৰ আৰম্ভণিতে যিখিনি কথা দিয়া আছে এইখিনি খুব ভালদৰে চাবা অলপ অলপ পাৰ্থক্য আছে আয়ত আৰু বৰ্গ ৰম্বাস এইবিলাকৰ মাজত অলপ এটা আন্তৰ পৰা অলপ অলপ পৃথক সেই পাৰ্থক্যখিনি ধৰিব পাৰিব লাগিব আৰু সেইখিনি তোমালোকে যেতিয়া কিতাপখন উলিয়াই লৈ কথাখিনি পঢ়িবা পঢ়ি পিনে অকমান চিন্তা কৰিবা তেতিয়াহ'লেহে সেই কথাখিনি মনত থাকিব আৰু এই কথাখিনি মনত বুজি পিনে মনত ৰাখিব লাগিব তেতিয়াহে অনুশীলনীৰ জ্যামিতিক সমস্যাবিলাকৰ সমাধান কৰিব পাৰিবা আৰু কৰি পিনে তোমালোকে কি পাবা আনন্দ পাবা হয়নে কেৱল কৰিব লাগে কাৰণে কৰিলা তেতিয়াহ'লে বস্তুটো কি নাপায় তাত ৰস নাপায় আনন্দ নাপায় কিন্তু যেতিয়া বস্তুটো ভালকে বুজিবা বস্তুটোৰ গভীৰলৈ সোমাই যাবা তেতিয়া তুমি দেখিবা সেই সমস্যাবিলাকৰ সমাধান কৰাৰ পিছত তোমালোকে তাৰ পৰা আনন্দ পাবা আৰু এই বস্তুটো যেতিয়া তোমালোকৰ আহিব তেতিয়া জানিবা যে তোমালোকে মানে ঠিক ধৰণে কাম কৰি আছা আৰু যেতিয়া জোৰ কৰি খুব ফোৰ্সফুলি তোমালোকক মানে বহুৱাব লগা হৈছে অংককেইটা কৰিবলৈ তেতিয়া যাবা কৰবাত কিবা গণ্ডগোল হৈ আছে গতিকে তোমালোকে অংককেইটা কৰোতে সেইকেইটা উপভোগ কৰিবলৈ শিকা ঠিক আছে তেতিয়াহ'লে মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ মই